dear students, তোমালোকে নিশ্চয় ভালে আছা, ঘৰতে আছা। আশা কৰোঁ সকলোৱে ভালদৰে অধ্যয়ন কৰি আছা। আজি আমি তোমালোকৰ পাৰ্ট বি অৰ্থাৎ পলিটিকেল সায়েন্সৰ পাৰ্ট বি স্বাধীনতাৰ কালৰ ভাৰতৰ ৰাজনীতিৰ ইউনিট 2 জাতি নিৰ্মাণ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহ এই চেপ্টাৰটোৰ বা ইউনিটটোৰ মূল টপিকছ ভাৰত বিভাজনৰ পৰিণতিসমূহ বা ফলাফলসমূহ বা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিম বা ইংৰাজীত কোৱা হয় consequences of partition of the country. Okay, there are various consequences of the partition of the country of India. Okay, যেটো আমি জানো যে ভাৰতবৰ্ষ বিভাজিত হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে আৰু আমি এই অধ্যায়টোত জাতি নিৰ্মাণ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহ এই অধ্যায়টো আমি ইতিমধ্যে আলোচনা কৰিছো। ইয়াৰে আমি দুই তিনিটা কোৱেশ্চন ভালদৰে চাইছো। গতিকে আমি নেক্সট টপিকটো যেটো আমি ভাৰত বিভাজনৰ পৰিণতি আমি আলোচনা কৰিম। গতিকে তোমালোকে নিশ্চয় এই মূল টপিকটো ভাৰত বিভাজনৰ পৰিণতিসমূহ বা ফলাফলসমূহ তোমালোকে নিশ্চয় ভালদৰে মনোযোগেৰে চাই লবা, শুনি লবা, বুজি লবা। কাৰণ যেটো পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্কস আহে। গতিকে আৰু ইতিমধ্যে তোমালোকৰ এই কোৱেশ্চনটো কেৱল আহিছে ফাইনালত আৰু লাষ্ট তোমালোকৰ 2022 এই কোৱেশ্চনটো লং কোৱেশ্চন আহি গৈছে। গতিকে আমি মূল কোৱেশ্চনটো যেটো আলোচনা কৰিম গতিকে ভাৰত বিভাজনৰ পৰিণতিসমূহ বা কনসিকুৱেন্সেছ সমূহ আমি বিভিন্ন ধৰণে দেখা পাওঁ। বিভিন্ন পৰিণতি আছে, বিভিন্ন ফলাফল আছে বা প্ৰভাৱ বুলি কোৱা হয়। গতিকে আমি ইয়াৰ কিছুমান মূল প্ৰভাৱ আমি আলোচনা কৰিম। যেহেতুকে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত বিভাজন হৈছিল আৰু বা পাৰ্টিশন হৈছিল ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত, হিন্দু আৰু মুছলমানৰ ভিত্তিত। আমি ইতিমধ্যে পাইছো দ্বিজাতিকৰণ তত্ত্ব আৰু এই দেশ বিভাজনে বিশ্বৰ ইতিহাসত এক বেদনাদায়ক আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত দেশৰ জনসাধাৰণৰ মাজত শান্তি নিৰাপত্তা শূন্য হৈ পৰিছিল। সেয়েহে দেশ বিভাজনৰ মূল পৰিণাম বা ফলাফলসমূহ বা প্ৰভাৱসমূহ আমি বিভিন্ন ধৰণে আলোচনা কৰিব পাৰোঁ। গতিকে আমি প্ৰথম এটা মূল বা পৰিণতি বা ফলাফল আমি আলোচনা কৰিম। এইটো হৈছে সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষৰ পৰিৱেশ। গতিকে ভাৰত বিভাজনৰ ফলত ভাৰতৰ চাৰিওফালে যুক্তি চিন্তা বিবৰ্জিত সাম্প্ৰদায়িক হত্যাযজ্ঞ চলিছিল আৰু অভূতপূৰ্ব হাৰত ভাতৃ ঘাটি সংঘৰ্ষ সংঘটিত হৈছিল। ভাৰতবৰ্ষ আৰু পাকিস্তান উভয় দেশতেই সংখ্যালঘুসকলৰ ওপৰত বৰ্ণনানীত অত্যাচাৰ জাপি দিয়া হৈছিল। মানে বহুত ধৰণৰ অত্যাচাৰ জাপি দিয়া হৈছিল যিবোৰ আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰো। আৰু সেই কেইমানৰ ভিতৰতে প্ৰায় 5 লাখ লোকক হত্যা কৰা হৈছিল। বিশেষকৈ ধৰ্মৰ নামত এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক নিহংসভাৱে হত্যা কৰিছিল। তাৰোপৰি লাহোৰ, অমৃতসৰ, কলকাতা এই চহৰসমূহ সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হৈ পৰিছিল। এইদৰে সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষৰ ফলত ভাৰতবৰ্ষত বিশেষ সমস্যাৰ সৃষ্টি হৈছিল বা এইটোৰে দেশ বিভাজনৰ মূল আমি পৰিণতি বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়তে আন এটা পৰিণতি বা ফলাফল হৈছে প্ৰশাসনিক আৰু অৰ্থনৈতিক সমস্যাৰ পৰিৱেশ। কাৰণ সেই সময়ত যিটো দেশৰ প্ৰশাসন বা যি ইকনমিকেল যিটো কণ্ডিশ্যন আছিলে এইটো বিশেষ সমস্যাৰ কৰাহত পৰিছিল। গতিকে আমি যদি চাওঁ ভাৰত বিভাজনৰ ফলত মুছলিম সংখ্যাগৰিষ্ঠতা থকা বেংগল আৰু পাঞ্জাৱ দুইখন প্ৰদেশতেই কি হৈছিলে ভাৰত পাকিস্তানৰ পতাকা উত্তোলন কৰা হৈছিল। কাৰণ বেংগল আৰু পাঞ্জাৱৰ দুইখন প্ৰদেশতেই কৰা হৈছিলে ভাৰত আৰু পাকিস্তানৰ উভয়ৰে পতাকা উত্তোলন কৰা হৈছিল। কাৰণ তেওঁলোকে বা তেওঁলোকৰ জনসাধাৰণৰ ধৰিব পৰা নাছিল যে তেওঁলোকে ভাৰতবৰ্ষ বা চাকাৰ বা পাকিস্তানৰ কোনটো অঞ্চলত থাকিব। সেই তাৰোপৰি ব্ৰিটিছ শাসকসকলে ক্ষমতা হস্তান্তৰ আৰু দেশৰ বিভাজনৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে 72 দিন সময় লাগিছিল। 72 ডেজ টাইম লাগিছিল আৰু সেয়েহে 1947 চনৰ 3 জুনৰ পৰা 15 আগষ্টৰ ভিতৰত ক্ষমতাৰ হস্তান্তৰ কৰি কাৰ্যকৰী কৰিছিল। সেয়েহে এই সময়ছোৱাত দেশৰ প্ৰশাসন যন্ত্ৰ নিষ্ক্ৰিয় হৈ আছিল। তেওঁলোকে মানে কামত অহা নাছিল, প্ৰশাসন যন্ত্ৰ মনে মনে আছিল, যাৰ ফলত জনসাধাৰণে তাৎক্ষণিকভাৱে জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত আৰু ৰাজনৈতিক বাধ্যবাধকতাত পৰি নিজৰ গৃহভূমি ত্যাগ কৰিবলগীয়া হৈছিল।
সেয়েহে দেশৰ জনসাধাৰণে প্ৰশাসনিক আৰু অৰ্থনৈতিকভাৱে লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছিল, আৰ্থিকভাৱে একেবাৰে শূন্য হৈ পৰিছিল। গতিকে দেশ বিভাজনৰ এটা পৰিণতি আছিলে যে প্ৰশাসনিক দুৰ্বলতা বা অৰ্থনৈতিক দুৰ্বল বা সমস্যাৰ পৰিৱেশ গঢ়ি উঠিছিল, যাৰ ফলস্বৰূপে দেশ বিভাজনৰ ফলত জনসাধাৰণৰ মাজত কোনো প্ৰশাসনিক বা অৰ্থনৈতিক নিৰাপত্তা নাছিল। তৃতীয়তে আন এটা ফলাফল, দেশ বিভাজনৰ ফলাফল আছিল সংখ্যালঘু আৰু শৰণাৰ্থী সমস্যাৰ পৰিৱেশ ক্ৰিয়েট হৈছিলে। আৰু গতিকে সংখ্যালঘু যিহেতু নিজৰ দেশতে, ভাৰতবৰ্ষতে হওক বা পাকিস্তানতে নিজৰ দেশতেই জনসাধাৰণে সংখ্যালঘু হৈ পৰিছিল, শৰণাৰ্থী হৈ পৰিছিল। আৰু এই পৰিৱেশটোৱে ভাৰতবৰ্ষৰ বিভাজনৰ এক বিশেষ ফলাফল হৈ পৰিছিল বা প্ৰভাৱ বুলি আমি ক'ব পাৰোঁ। কাৰণ ভাৰত বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তানৰ দুয়োখন দেশত হঠাৎ সংখ্যালঘু হৈ পৰা লোকসকলে বিভ্ৰান্ত আৰু ভীতিগ্ৰস্ত হৈ পৰিছিল। গতিকে দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লক্ষ লক্ষ লোক অন্য দেশত গৈ শৰণাৰ্থী হৈ পৰিছিল। জীৱন ধাৰণৰ বা জীৱন জীৱিকাৰ নিৰাপত্তা নোহোৱা এই লোকসকলে বিভিন্ন উপায়েৰে আনকি খোজকাঢ়িও দেশৰ সীমা পাৰ হ'বলৈ বাধ্য হৈ পৰিছিল। তাৰোপৰি জোৰ জবৰদস্তি, ধৰ্মৰ হস্তান্তৰকৰণ, হাজাৰ হাজাৰ মহিলাক অপহৰণ, ধৰ্ষণ, হাজাৰ হাজাৰ শিশু নিজৰ পিতৃ মাতৃৰ পৰা পৃথক হৈ পৰিছিল। ইয়াৰ ফলত প্ৰায় ৮০,০০০ লোক গৃহত্যাগ কৰিছিল আৰু ৫ৰ পৰা ১০ লাখ লোকে প্ৰাণ হেৰুৱাইছিল। গতিকে এনেকুৱা এটা পৰিস্থিতি আহিছিল যে সংখ্যালঘু হৈ পৰিছিল জনসাধাৰণ, শৰণাৰ্থী সমস্যাৰ সৃষ্টি হৈছিল, এনেকুৱাকৈ বিভিন্ন মানুহে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছিলে। নেক্সট, দেশ বিভাজনৰ আন এটা ফলাফল বা পৰিণতি হৈছে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু সম্পদৰ বিভাজন হৈছিল। বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু সম্পদৰ বিভাজন, অৰ্থাৎ সম্পদৰ বিভাজনে দেশ বিভাজনৰ পৰৱৰ্তী কালৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছিল। কাৰণ অতদিনত এটা প্ৰশাসন ব্যৱস্থাৰ অধীনস্থ হৈ থকা দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত বা স্বাধীনতা লাভ কৰাৰ মুহূৰ্তত দুভাগত বিভক্ত হৈ পৰাত চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰে ব্যৱহাৰ কৰা বা চৰকাৰে ব্যৱহাৰ কৰি অহা সম্পদসমূহৰ ভাগ বতৰুৱা কৰিবলগীয়া হৈছিল। বিশেষকৈ এই বিভাজন বা ভাগ বতৰুৱা কৰা সম্পদসমূহৰ ভিতৰত আছিলে চকী, মেজ, কিতাপ পত্ৰ, টাইপৰাইটাৰ বা অথবা সংগীতৰ বাদ্যও আছিল। গতিকে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি সম্পদ বা আমাৰ দেশৰ সেই সময়ৰ যিমানবোৰ সম্পদ আছিল সকলোবোৰ চৰকাৰী সম্পদ বা অনুষ্ঠান প্ৰতিষ্ঠান এই সকলোবোৰ বিভাজিত হৈছিল। নেক্সট, পঞ্চমতে আন এটা ইম্পৰ্টেণ্ট পইণ্ট আছিলে, এইটো হ'ব যে ভাৰত বিভাজনৰ আন এটা ফলাফল হৈছে সাংবিধানিক প্ৰতিশ্ৰুতি আৰু ইয়াৰ প্ৰৱৰ্তন। গতিকে সেই সময়ত ভাৰত চৰকাৰে ইণ্টাৰিম গভৰ্ণমেণ্ট আছিলে আৰু সেই অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিলে। সেই চৰকাৰখনে যদিও দেশ বিভাজনৰ বিভিন্ন সমস্যা আহি পৰিছিলে আৰু সেই সমস্যাৰ ফলশ্ৰুতিত যে ভাৰতবৰ্ষৰ সংবিধানখনৰ যি গণতান্ত্ৰিক আদৰ্শ বা সেই আদৰ্শৰ জৰিয়তে সকলো জনসাধাৰণক ৰক্ষা কৰিবৰ কাৰণে বা সেই জনসাধাৰণক বিভিন্ন সুবিধা দিবৰ কাৰণে কিছুমান ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। গতিকে বিশেষকৈ বিভাজনৰ সময়ত ভাৰতীয় সংবিধানে ধৰ্মনিৰপেক্ষতাৰ আধাৰত ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সমভাৱ পোষণ কৰা নীতি গ্ৰহণ কৰিছিল আৰু তথা সমদূৰত্ব বজাই ৰখাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। তাৰোপৰি ধৰ্মৰ প্ৰশ্নত কাৰো প্ৰতি বৈষম্য আচৰণ নকৰাৰ বাবে সাংবিধানিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশেষকৈ সংখ্যালঘুসকলেও যাতে সম ৰাজনৈতিক সুবিধা উপভোগ কৰিব পাৰে তাৰ কাৰণে সাংবিধানিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। বা বিভিন্ন ধৰণৰ পিছপৰা জাতি বা পিছপৰা সম্প্ৰদায়ৰ উন্নতিৰ কাৰণে সাংবিধানিকভাৱে ব্যৱস্থা কৰা হৈছিল। শৰণাৰ্থীসকলক বা সংখ্যালঘুসকলক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল। এই ধৰণে দেশ বিভাজনৰ ফলত সাংবিধানিক প্ৰতিশ্ৰুতি আৰু ইয়াৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছিল। নেক্সট, লাষ্টলি আন এটা পইণ্ট আমি চাব পাৰোঁ, যিহেতু দেশ বিভাজনৰ আন এটা ফলাফল হৈছিল যে দেশ বিভাজনৰ ফলত সমাজৰ বুদ্ধিজীৱী শ্ৰেণীৰ লোকৰ মাজত বিভাজন হৈছিলে। বুদ্ধিজীৱী যিহেতু সেই সময়ত ভাৰতত বিভিন্ন বুদ্ধিজীৱীসকলে স্বাধীনতা আন্দোলনত অংশ লৈছিল আৰু দেশ বিভাজনৰ ফলত বা ব্ৰিটিছৰ ষড়যন্ত্ৰমূলকভাৱে যেতিয়া দেশ বিভাজিত হৈছিল ধৰ্মৰ ভিত্তিত, তেতিয়া আমাৰ সমাজৰ পৰা বুদ্ধিজীৱী শ্ৰেণীৰ লোকৰ মাজত বিভাজিত হৈছিল। গতিকে ভাৰত বিভাজনৰ অন্যতম পৰিণতি বা ফলাফল হ'ল ভাৰত বিভাজনৰ বেলিকা ভাৰতৰ বিভিন্ন সমাজত থকা বুদ্ধিজীৱী লোকসকলে নিজৰ ধৰ্মীয় সচেতনতাক লৈ বিভাজিত হৈ পৰিছিল। যেনে লেখক, সাহিত্যিক, ৰাজনীতিবিদ, অৰ্থনীতিবিদ, সংস্কৃতিবিদ, অভিযান্ত্ৰিকসকল, সাংবাদিকসকল আৰু বিভিন্ন বুদ্ধিজীৱী লোকসকলে দুয়োখন দেশতে ভাগ বতৰা কৰিবলৈ সক্ষম হয়। তাৰোপৰি সংগীতবিদ বা গায়কসকলেও নিজৰ ধৰ্মৰ ভিত্তিত সংগীত ৰচনা কৰি নিজৰ প্ৰভাৱ বৃদ্ধি কৰিছিল। এনেকৈ বিভিন্ন ধৰণে সমাজৰ বুদ্ধিজীৱী শ্ৰেণীও বিভাজিত হৈছিল আৰু এইদৰে
আমি যদি চাওঁ বা 6টা আমি কাৰণ পালোঁ আৰু বিভিন্ন কাৰণ আছে আমাৰ এক্সাম্পলৰ কাৰণে সাফিচিয়েণ্ট 6টা পইণ্টে হ'ব গতিকে আমি সামৰণিত ক'ব পাৰোঁ যে এইদৰে বিভিন্ন ধৰণৰ পৰিণতি বা ফলাফলে বা প্ৰভাৱে ভাৰত বিভাজনৰ ক্ষেত্ৰত এক সংকটপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু এনে ঘটনাই বিশ্বৰ ইতিহাসত অপৰিকল্পিতভাৱে আৰু তাৎক্ষণিকভাৱে বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত কৰিছিল এইদৰে দেশ বিভাজনৰ আমি পৰিণতিসমূহ দেখিবলৈ পাওঁ থ্যাংক ইউ ষ্টুডেণ্ট নেক্সট কুৱেশ্যন আমি পিছত আলোচনা কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ